Hey guys, so ৰাজকুমাৰ ৰাও নতুন এখন মুভি আহিছে যোনখনৰ নাম হৈ গ'ল ভুল চুক মাফ আৰু এই ট্ৰেইলাৰটো চাই পেলাই মোৰ খুবেই বেছি ভাল লাগিলে আৰু আজি তাৰ ওপৰতে কথা পাতিম গতিকে আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে চ' ভুল চুক মাফ এই মুভিখন বহুত এটা ইউনিক কনচেপ্টৰ ওপৰত তেখেতসকলে বনাইছে আৰু সেই কনচেপ্টটো হৈ গ'ল টাইম লুপৰ ওপৰত আৰু বৰ্তমানলৈকে বলিউড মুভিৰ ভিতৰতো মই টাইম লুপৰ ওপৰত এখন মুভি চোৱা নাই আৰু আজিলৈকে বনোৱা নাই চাগে মানে টাইম ট্ৰেভেলৰ ওপৰত বনাইছে কিন্তু টাইম লুপ এটা ডিফাৰেণ্ট থিং হৈ যায় টাইম লুপটো কেনেকুৱা ধৰণৰ যে আপুনি এটা জীৱনে মানে এটা দিনেই আপুনি সদায় জীয়াই থাকিব লাগিব ৰিপিট সদায় আপুনি ৰাতি শুব ৰাতিপুৱা সেই একটা দিনে আপুনি জীয়াব লাগিব যোনটো আগদিনাখন ঘটিছিল নেক্সট দিনাখনো সেইটোৱে ঘটিব বৰ্তমান ৰাজকুমাৰ ৰাওৰ লগত এইখন মুভি বনাইছে তেখেতসকলে আৰু এইটো কনচেপ্টতে বনাইছে নৰ্মেলি ক'ব গ'লে এনেকুৱা টাইপ মুভিবোৰ মানে টাইম লুপ থকা মুভিবোৰ অলপমান চিৰিয়াছ ধৰণৰ হয় য'ত মাৰ্ডাৰ হয় আৰু সেইবোৰ এনেকুৱা টাইম লুপৰ মুভিবোৰত থাকে আৰু য'ত মাৰ্ডাৰটো ৰখাব লাগে এনেকুৱা ধৰণৰ হয় মুভিবোৰ কিন্তু বৰ্তমান এইখন মুভি চিৰিয়াছ নহয় অকণমান কমেডি টাইপৰ হয় কেনেকুৱা ধৰণৰ য'ত ৰাজকুমাৰ ৰাওৰ বিয়া হ'বলৈ গৈ আছে বামিকা কাপ্পিৰ লগত আৰু বিয়া হোৱাৰ এদিন আগত য'ত মানে বিয়াৰ কিছুমান নিয়ম নীতি থাকে য'ত হালধি চালধি লগায় চ' সেই দিনটো ৰাজকুমাৰ ৰাওৰ লাইফত ৰিপিট হৈ আছে বাৰে বাৰে বহুত কষ্ট কৰি পেলাই সি বিয়াত বহিব গৈছিলে কিন্তু বিয়াৰ এদিন আগত আহি পেলাই 29 মানে 30 তাৰিখ নহয়গে 30 তাৰিখ নহয়গে 29ত ৰখি যায় সেই দিনটো 29টো ৰিপিট হৈ থাকে কিহৰ কাৰণে হৈ আছে কিয় নহয় কিয় কি কৰিলে হ'ব এতিয়া সেইটো আমি চিনেমাখনত চাব লাগিব কিন্তু কনচেপ্টটো মানিব লাগিব এইটো কনচেপ্টৰ ওপৰত আজিলৈকে মই বলিউড মুভি চোৱা নাছিলোঁ যিহেতু চিৰিয়াছো চোৱা নাছিলোঁ বৰ্তমান এখন কমেডি মুভি বনাইছে গতিকে ভাল লাগিব মুভিখন চাই পেলাই আৰু হয়তো কিবা এটা চিৰিয়াছনেছ ওলাই যাব পাৰে মুভিখনৰ ভিতৰত সেইটো আমি মুভিখন চালে গম পাম কিন্তু ভাল লাগিছে যে এইটো কনচেপ্টত বনাইছে আৰু মই মুভিখনৰ কাৰণে বহুত বেছি অপেক্ষা কৰি আছোঁ টাইম লুপৰ মুভিখন আৰু এনেকুৱা ধৰণৰ মুভিবোৰ বহুত বেছি মিষ্টিৰিয়াছ হয় বহুত বেছি ইয়াৰ ভিতৰত গোপনীয়তা লুকাই থাকে গতিকে চাই পেলাই ভাল লাগিব আৰু মুভিখনত এক্টৰ্ছৰ ভিতৰত আছে বামিকা কাপ্পি ৰাজকুমাৰ ৰাও আৰু অন্য বহুত কিছুমান এক্টৰ গতিকে ৰাজকুমাৰ ৰাওটো কিমান ভাল এজন এক্টৰ সেইটো মই নিশ্চয় আপোনালোকক কোৱাৰ দৰকাৰ নাই তেওঁ প্ৰত্যেকখন মুভি বহুত বেছি ইউনিক হয় যেনেকৈ আপুনি ট্ৰেপ চাই লওক বা স্ত্ৰী হৈ গ'ল আৰু বহুত ধৰণৰ মুভি আছে তেখেতসকলৰ আপুনি নিশ্চয় চাইছে চাগে ৰাজকুমাৰ ৰাওৰ ফেনটো মই বহুত হয় ক'ব গ'লে আৰু বামিকা কাপ্পিও এগৰাকী ভাল এক্ট্ৰেছ ক'ব গ'লে বৰ্তমান অপেক্ষা থাকিব এইখন মুভিখন আহি আছে 9 মে গতিকে বেছি দিন নাই মুভিখন মই নিশ্চয় চাম আৰু চাই পেলাই আপোনালোকক জনাম মই ৰিভিউটো গতিকে আপুনি এই কনচেপ্টত বনোৱাৰ কাৰণে ভাল পাইছে নে মোক নিশ্চয় কমেণ্টত জনাব